হাই হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আমি লগৰ কেইটা অহাকালি পিকনিক খাব যাম। পিকনিক খাবৰ কাৰণে আমি বজাৰ কৰিব যাম এতিয়া আজি। অহাকালি পিকনিকৰ কাৰণে আমি বজাৰ কৰিম আজি। তো বজাৰ আধা আধি হৈছে যোৱাকালি গেলামালৰ খৰচটো কৰিছোঁ। আজি ৰান্ধিবৰ কাৰণে বাচন বৰ্তন ল'ব লাগে আৰু পেকেট লাঞ্চ অৰ্ডাৰ কৰিছোঁ, সেইকেইটা ল'ব যাম এইফালে দুজনমান ফ্ৰেণ্ড আহিলে, তো এইফালে দুজন ফ্ৰেণ্ড আহিলে আৰু এইফালে দুজন, এইখন বাইকত তিনিজন যাম আমি। বাচন বৰ্তন ল'ব আহিলোঁ এতিয়া, বাচন বৰ্তন ল'ব আহিলোঁ। তো গাইজ আমাৰ বাচন বৰ্তন লোৱা হ'ল। এইফালে এটা কেৰাহী লৈছোঁ আৰু এইফালে বাল্টিং দুটা, এটা স্কিন কাপৰ, মগ দুটা আৰু এতিয়া ভাত বনাবলৈ চুনি হাতা আছে আৰু এই বাইকত লৈ যাম ভাবিছোঁ। এতিয়া কি কৰোঁ, এইটো কেৰাহীটো অলপ অসুবিধা কৰি আছে, এইটো ডিছকাছ কৰি আছোঁ কেনেকৈ লৈ যাম। আমি কেৰাহীটো আনিলোঁ, বাইকত বহুত কষ্টৰে আনিলোঁ, ভিডিঅ' কৰা নহ'ল। এটা হাতেদি কেৰাহীটো ধৰিছোঁ আৰু বহিছোঁ, ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এই তিনিটা এটা বাইকত আহিছে, এই দুটাই ঠিক আছে, পুৰা পাতলা পাতলা বস্তুবিলাক লৈছে। তো আমাৰ বাচন বৰ্তন অনা হৈ গ'ল, এতিয়া পেকেট লেন্সটো বাকী আছে, পেকেট লেন্স আনিব যাব লাগিব। আৰু আমি এতিয়া হোটেলত আহিলোঁ পেকেট লেন্সটো ল'বলৈ। তো গাইজ পেকেট লেন্স অৰ্ডাৰ দিছোঁ, এইবিলাকে পানী বটল এইবিলাক ল'ব লাগিব। তো গাইজ five minutes. পানী বটল লৈ আছে। পেকেট লেন্স লোৱা হৈ গ'ল। এইফালে পেকেট লেন্স আছে, এইফালে আছে হৰি, কপিলৰ হাতত পানী বটল আছে। এতিয়া ঘৰত যাব লাগে আৰু অহাকালি কাৰণে ৰেডি হ'ব লাগে। অহাকালি ৰাতিপুৱা 5টামান বজাত আমি সকলোৱে যাম। তো এতিয়া আমি এইবিলাক ঘৰত লৈ যাব লাগে আৰু। গুড মৰ্ণিং গাইজ, ৰাতিপুৱা 4টামান বাজিল। তো গাইজ আমি 5টামান বজাত পিকনিক যাম। তো মই 4টা বজাত উঠিলোঁ, ব্ৰাছ কৰি আছোঁ, ৰেডি হ'ব লাগিব, গা ধুব লাগিব আৰু ফ্ৰেণ্ডবিলাকক ফোন কৰি দিলোঁ, সকলোৱে ৰেডি হ'ব। 5টামান বজাত আমি ইয়াৰ পৰা ওলাম আৰু। তো গাইজ ফাইনেলি পিকনিক যাবলৈ ৰেডি পুৰা। এইফালে ওপৰত বাচন বৰ্তন ৰেডি, ওপৰত পুৰা ৰেডি কৰি আছে আৰু ডিক্কিত পুৰা মাংসবিলাক দিলোঁ, ভিতৰত কণীও নাই। এইফালে পুৰা ফ্ৰেণ্ডবিলাক ৰেডি। ভালকৈ বান্ধিবি, পৰি যালে পিকনিকটো হৈ যাব, ৰাস্তাতে হৈ যাব। খৰিৰ ওপৰত দিলোঁ, পানী বটল ওপৰত আছে, কেৰাহী আৰু চচপেন এটা আছে ওপৰত। যাবি না? পুৰা জোচ, ভালকে বান্ধিবি। তো এতিয়া টাইম হ'ল, টাইম কেতিয়া হ'ল? 6টা বাজে। তো গাইজ 5টা বজাত ওলোৱা কথা, 1 ঘণ্টা লেট হৈ গ'ল। জয় শ্ৰীৰাম। এইফালে পুৰা সকলোৱে বহি ল'লে। ফাইনেলি আমাৰ গাড়ী মৰ্ণিং ভিউ পুৰা গৈ আছোঁ এনেকৈ। চেৰপাংগুৰি পালোঁ এতিয়া, চেৰপাংগুৰিৰ পৰা আমি ৰাইড ল'ম। তো গাইজ চৰৰপাৰা গেট পালোঁ আমি, চৰৰপাৰা গেট পালোঁ ফাইনেলি। এইফালে কোনো চেকপোষ্ট বহা নাই, এইফালে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে ইয়াতে। তো আমি ফাইনেলি চৰলপাৰা সোমালোঁ। এতিয়া ৰাস্তা বহুত বেয়া, চৰলপাৰা ৰাস্তা এইবিলাক বহুত বেয়া ৰাস্তা, লাহে লাহে যাব লাগিব আৰু। পূৰা দুয়োফালে জংঘলৰ মাজেদি ৰাস্তা, বহুত ৰিক্স হয় ৰাস্তাটো। সেইকাৰণে আমি ৰাতিপুৱা আহিছোঁ, যাতে আমি 3টা মানত যাতে তাৰ পৰা ওলাব পাৰোঁ। ৰাতি হ'লে ইয়াত বহুত ৰিক্স হয়। 10 কিলোমিটাৰ আহিলোঁ, পুৰা জংঘলৰ মাজেদি, এনেকৈ জংঘল চাৰিওফালে জংঘল, ৰাস্তাৰ মাজেদি পুৰা
মাজত ৰাস্তা, জংঘলৰ মাজত ৰাস্তা। অলপমান ইয়াতে ৰখিলোঁ মানে, বহুত বৰ লাগিছে গাড়ীত বহি বহি। অলপমান ইয়াতে ৰখি আকৌ যাব লাগিব। জংঘলৰ মাজে মাজে 20 কিলোমিটাৰ আহিলোঁ, ৰাস্তাটো একে পোৱা নাই। আৰু 20 কিলোমিটাৰ আছে জংঘলৰ মাজে মাজে এনেকা ৰাস্তা। 20 কিলোমিটাৰ বৰ্তমান আহিলোঁ, কিমান দূৰ আছে নাজানো, আৰু 20 কিলোমিটাৰ হ'ব প্ৰায়। বজাৰ পালোঁ এতিয়া, এতিয়া কিবা লৈ আছে ইহঁত, মানে আমি এনে আৰু অলপ ঘূৰি আছোঁ সৰলপাৰা বজাৰ। এইফালে সৰলপাৰাৰ ইয়াৰ ষ্টুডেণ্টবিলাক স্কুল গৈ আছে। এতিয়া 8:30 মান হ'ল, 8:20 হ'ল। আমি ঘৰৰ পৰা 5টা বজাত ওলাইছোঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, ইয়াৰ পৰা পাহাৰবিলাক দেখা গৈয়ে আছে। ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ হ'ব সৰলপাৰা বজাৰৰ পৰা পিকনিক ডেষ্টিনেশ্যন, পিকনিক প্লেচটো। তো একেবাৰে পিকনিক প্লেচত লগ পাইছোঁ। সৰলপাৰা আহি পালোঁ ফাইনেলি। ভিউ ৱাও, পিকনিক প্লেচ আহি পালোঁ। গাড়ী পাৰ্কিং ইয়াতে 300 টকা ল'লে। আপোনালোকে যদি আহে এইটো 300 টকা তাত হ'ব, আৰু 300 টকা কৰি লয় গাড়ী পাৰ্কিং। ইফালে নদী, সৰলপাৰা নদী এইটো। তো গাই যেতিয়া বস্তুবিলাক নমাব লাগে, মানে চব নমাব লাগে গাড়ীৰ পৰা, নমাই কিনে ৰন্ধা বঢ়া আৰু ষ্টাৰ্ট কৰিব লাগে। সকলোৱে এইফালে গ'ল আৰু ফটো উঠিব। বস্তুবিলাক কোনে নমাব গাড়ীৰ পৰা? তো গাইজ বস্তুবিলাক নমাওঁ আমি এতিয়া। আমি দুটা ইয়াত উঠিলোঁ, ইয়াৰ পৰা বস্তুবিলাক নমাই তাতে ৰান্ধিম। বস্তুবিলাক এতিয়া নমাব লাগে। খৰি আছে, কেৰাহী আছে, চচপেন আছে। এতিয়া আমি এটা এটাকৈ নমাব লাগিব। গাড়ীৰ পৰা সকলো বস্তু নমোৱা হ'ল। ইফালে খৰি, ইফালে গেলামালৰ খৰচখিনি নমোৱা হ'ল। এইফালে সিহঁতে পিঁয়াজি, ৰেচুন, আলু মানে চাফা কৰাত লাগি গ'ল। আৰু এতিয়া মানে আমি এটাকৈ সকলোৱে পাব। তো লাঞ্চখিনি খাই আমি মানে ভাত বনোৱা কামত লাগি যাম আৰু। আমাৰ লাঞ্চ কৰা এতিয়া হৈ গ'ল অলপ আগত। তো যেতিয়া চব ৰেডি বনাবৰ কাৰণে, এতিয়া চাউল ধোৱা হৈ গ'ল, এতিয়া চৌকা জ্বলি গৈছে। চাউলটো ইয়াত বহাই দিব লাগে। তো খৰি চব ৰেডি, মানে এতিয়া বনাব লাগে। তো ইফালে মাংস ধোৱা চলি আছে, মাংস ধুই আছে। ইফালে জিত আৰু পুৰণাদেৱ, আৰু ইফালে পৱন পূৰা ভাত বনাই আছে। ইফালে এইটো এনে জ্বলি আছে। আৰু ইফালে পিঁয়াজ ৰেচুন কাটি আছে ৰিতুন, কপিল, বিজেন, জগন্নাথ। তো ভাত বহাই দিলে, মাংসটো বহাব বাকী আছে, মাংসটো ধুই আছে ইয়াতে। আৰু কেতিয়া মানে ফটো উঠিব গ'ল DSLR লৈ। ইয়াতে ৰান্ধি আছোঁ, মানে পানীটো আনাত যাতে কোনো অসুবিধা নহয়, সেইকাৰণে ইয়াতে নদীৰ ওচৰতে বনাইছোঁ মানে। তো এইফালে পাহাৰ, পুৰা নিজৰা পাহাৰ। তো এইটো পানীটো মানে একদম এই পাহাৰৰ পৰা আহিছে, ভূটান পাহাৰৰ পৰা, ভূটানৰ পানী হয় এইটো। আৰু ইয়াতে আমি খাই আছোঁ। এইফালে ভূটান পাহাৰ, এইফালে ভূটান বৰ্ডাৰ। সেই পাহাৰবিলাক দেখি আছে, এইবিলাক চব ভূটান পাহাৰ। এইফালে চাৰিওফালে পাহাৰ। এইফালে নদীবিলাক দিছে, পুৰা চিল পুৰা মানে চাৰিওকাষে। আৰু ভিউটো চাওক গাইজ, আপোনালোকে যদি আহিব খোজে আহিব পাৰে ইয়াতে সৰলপাৰা। এইবিলাক ভূটান পাহাৰ। তো বহুত ধুনীয়া প্লেচ হয়, মানে আপোনালোকে আহিলে ইয়াত মানে পিকনিক খাব পাৰে, আৰু বহুত ধুনীয়া হয়, পানীৰ টেনশ্যন নাই। তো ফাইনেলি আমাৰ ৰান্ধা বাঢ়া চব শেষ হ'ল। মাংস দুটা ৰান্ধা শেষ হৈছে। এইবিলাক খাৱা দাৱা মানে আৰম্ভ হ'ল। এইবিলাক খাৱা দাৱা দিনি মানে আমাৰ পাছত কামৰ খাৱা দাৱা খাওয়া দাওয়া আরম্ভ হয়েছে। এটা সকলোৰে খাওয়া দাওয়া শেষ হ'ল। তো এতিয়া লাষ্টত আমি খাম। এইফালে আমাৰ ভাত পানী ৰেডি। তো এতিয়া খাম। আইটেমটা হৈছে মাংস আর ভাত, দুটা একদম পুরা পারফেক্ট। তো গাইজ আমাৰ সকলোৰে খাওয়া দাওয়া শেষ হ'ল। এতিয়া মানে এইবিলাক বাচন বৰ্তন চাফা কৰি গাড়ীত থ'ব লাগে, আৰু তাৰপাছত আমি অলপমান ঘূৰি ঘৰত যাম মানে। তো এইবিলাক চাফা কৰি আছে ফ্ৰেণ্ডবিলাকে। আমি তো এইখিনি আজি ভিডিঅ'খন, যদি ভিডিঅ'খন ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব।